এজোপাৰ সাধাৰণ গছে আপোনাৰ জীৱন কেনেদৰে বচাব পাৰিব আপুনি হয়তো জানি আচৰিত হ'ব। পিছৰ স্ক্ৰীনত দেখাৰ এই গছজোপাৰ নাম হৈছে অগৰা গছ। এই গছজোপাৰ সাধাৰণতে আমাৰ বাৰীৰ পিছফাল নাইবা আমাৰ ৰাস্তাৰ পদূলিয়ে অতি সহজভাৱে দেখিবলৈ পাওঁ। যিজোপা গছক আমি সৰুতে ইয়াত লাগি থকা গুটিবোৰৰ সৈতে খেলা ধূলা কৰোঁ। কোনোবাই যদি চুলিত লগাই দিয়ে, আন কোনোবাই আকৌ কাপোৰত লগাই দিয়ে। কিন্তু এই অতি সাধাৰণ বুলি ভাবা এই গছজোপাই আপোনাক কেনেদৰে ৰক্ষা কৰিব পাৰে আপুনি হয়তো জানি আচৰিত হ'ব। এই গছজোপাৰ সোণ আৰু হীৰাতকৈ যথেষ্ট মূল্যৱান। এই গছজোপা আমি সততে দেখিবলৈ পালেই দাখন আনি কাটি পেলাওঁ, কিয়নো এই গছজোপা আমি অনিষ্টকাৰী বুলি ভাবোঁ, যিহেতু আমাৰ কাপোৰত অতি সহজে লাগি ধৰে। কিন্তু এই গছজোপাৰ উপকাৰী গুণসমূহ বৈজ্ঞানিকসকলে ইতিমধ্যে প্ৰকাশ কৰিছে, যিবিলাক গুণক লৈ এতিয়া সৰ্বত্ৰে চৰ্চাৰ হৈ পৰিছে। এই গছজোপাৰ নাম হৈছে অগৰা গছ। এই গছজোপাৰ উপকাৰী গুণসমূহ এতিয়া আপোনালোকক আমি ক'বলৈ ওলাইছোঁ। প্ৰথমতে ইয়াৰ কোমলীয়া পাত নিয়মিতভাৱে সেৱন যদি আপুনি কৰে, তেনেহ'লে আপোনাৰ কণ্ঠস্তৰ শুৱলা হ'ব, গাৰ বৰণ উজ্জ্বল হয় আৰু স্মৃতি শক্তিও বৃদ্ধি পায় বুলি বৈজ্ঞানিকসকলে জানিবলৈ দিছে। ইয়াৰ কোমলীয়া পাত আৰু কোমলীয়া গুটি পিচি তাৰ লেপন বগা দাগ পৰাৰ অংশত যদি আপুনি লগাই পিনে 2-3 ঘণ্টাৰ সময় যদি প্ৰত্যেক দিনে ৰাখে, তেনেহ'লে ই যে মানুহৰ ছালত কিছুমান বগা দাগ পৰে, সেই দাগ পৰা বেমাৰটো ভাল হয় বুলি বৈজ্ঞানিকসকলে জানিবলৈ দিছে। ইয়াৰ পিছতে আপোনালোকে এই যি উদ্ভিদৰ পৰা যি তেল উদ্ভাৱন কৰা হয় বা তেল প্ৰস্তুত কৰা হয়, সেই তেল আধা চামুচ কুহুমীয়া গৰম পানীত মিহলাই ৰাতিপুৱা খালী পেটত যদি আপোনালোকে সেৱন কৰে, মূত্ৰাশয়ৰ লগত জড়িত বিভিন্ন ধৰণৰ বেমাৰ নিৰাময় হয় বুলি বৈজ্ঞানিকসকলে জানিবলৈ দিছে। ইয়াৰ পৰা তৈয়াৰী তেল আধা চামুচ কুহুমীয়া গৰম পানীত মিহলাই ৰাতিপুৱা সেৱন কৰিলে বিভিন্ন ধৰণৰ ছালত যি ৰঙা দাগ পৰে, সেই সমস্যা নোহোৱা হয় বুলি ইতিমধ্যে জানিব পৰা গৈছে। ইয়াৰ উপৰিও এই গছৰ কোমলীয়া পাত পিহি পিনে যদি আপোনালোকৰ খহু হৈছে, নাৰ বা খৰ হৈছে, তাত যদি আপোনালোকে লগায়, তেনেহ'লে অতি কম সময়ৰ ভিতৰতে আপোনাৰ সেই ৰোগ ভাল হ'ব। এই পাতৰ ৰস এচামুচকৈ দিনে 2 বাৰ যদি আপোনালোকে সেৱন কৰে, তেনেহ'লে মেলেৰিয়া ৰোগ আৰু যক্ষ্মা ৰোগ নিৰাময় হয়। ইয়াৰ উপৰিও আন এটা অতি সচৰাচৰ দেখিবলৈ পাই এবিধ বেমাৰ হৈছে চাইনাছ আৰু মাইগ্ৰেইন। এই উদ্ভিদৰ যদি আপোনালোকে কোমলীয়া পাত খুন্দি তাৰ ৰস 2 টোপালকৈ দিনে 2 বাৰকৈ নাকত দিয়ে, তেনেহ'লে মূৰৰ বিষ, চাইনাছ, বিভিন্ন ধৰণৰ বেমাৰ নোহোৱা হৈ যাব। বাত বিষ, গাঁঠি বিষ, ঘাঁ আদিত ইয়াৰ পাতৰ ৰস লগালে আৰাম পোৱা যায় বুলি বৈজ্ঞানিকসকলে জানিব পৰা গৈছে। অগৰাৰ শিপাৰ ৰস এচামুচ গৰম কৰি খালে পেটত সেৱন কৰিলে কাহ ভাল হয়। সঁচাকৈ এই যি গছ, এই গছবিধ যে ইমান উপকাৰী হ'ব পাৰে কোনেও হয়তো ভবাই নাছিলে। এই অগৰা গছ যদি আপোনালোকৰ চুলি সৰিছে বা অতি কম বয়সতে চুলি পকিছে, তেনেহ'লে এই অগৰা গছৰ কোমলীয়া পাত আপোনালোকে সুন্দৰকৈ পিচিব পৰিষ্কাৰকৈ আৰু মূৰত প্ৰলেপ দিব, তেতিয়া চুলি সৰা বন্ধ হয়। ইয়াৰ উপৰিও যদি আপোনাৰ চুলি সৰিছে, তেনেহ'লে নতুন চুলি ওলাবলৈ এই অগৰা গছবিধে আপোনাক সহায় কৰিব। এই কথাষাৰ আমি কোৱাৰ কথা নহয়, বৈজ্ঞানিকসকলে কোৱা কথা। আপোনালোকে গুগলত চাৰ্চ কৰি চাব পাৰে। ইয়াৰ উপৰিও কেঞ্চাৰৰ দৰে, হয় আপোনালোকে ঠিকেই শুনিছে, কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগ নিৰাময় কৰাৰ ক্ষেত্ৰতো এই উদ্ভিদৰ কোমলীয়া পাতবিধে যথেষ্ট মানুহক উপকাৰ কৰি আহিছে বুলি বৈজ্ঞানিকসকলে জানিবলৈ দিছে। চাওকচোন, যিটো গছ আমি অপকাৰী বুলি ভাবি দাখন লৈ চিধাই কাটি পেলাওঁ, সেই গছটোক আমাৰ বাবে কিমান উপকাৰী। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু আপোনালোকে যদি এইকেইটা বেমাৰত ভুগি আছে, তেনেহ'লে এই যি উদ্ভিদ, এই অগৰা গছ ব্যৱহাৰ কৰক আৰু আপোনালোক সুস্থ হৈ সবল হৈ উঠক বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। জয় অসম।